নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, যদি আপুনি ধন টকা পইচাৰ জৰুৰী সমস্যাত পৰিছে, যেনে ধৰক আপোনাৰ জীৱনলৈ বা আপোনাৰ ঘৰলৈ বিশেষ সমস্যা আহিছে, সেই সমস্যা সমাধান হোৱাকৈ আপোনাৰ হাতত ধন টকা পইচা নাইবা আপুনি কোনো সম্পদ লোৱাৰ ইচ্ছা কৰিছে, কিন্তু সেই সম্পদ লোৱাৰ ক্ষেত্ৰত যিমান জোখৰ টকা লাগে আপোনাৰ হাতত সিমান জোখৰ টকা নাই, কিন্তু সেই সম্পদ আপুনি যিকোনো প্ৰকাৰে ল'বই লাগিব বা সেই সমস্যা আপুনি যিকোনো প্ৰকাৰে সমাধান কৰিবই লাগিব। আপুনি ধন টকা পইচা গোটাবই লাগিব সেই সমস্যা বা সেই সম্পদ লোৱাৰ ক্ষেত্ৰত। বহুতক আপুনি ধাৰ ঋণ বিচাৰিছে, কিন্তু পোৱাৰ সৌভাগ্য হোৱা নাই। এনে জৰুৰী সমস্যা সমাধানৰ বাবে যদি আপুনি এটা তেজপাত আৰু অকণমান ডালচেনি গুড়িৰে এটা উপায় কৰি মাত্ৰ এটা ৰাতি আপোনাৰ ঘৰত এটা স্থানত মাতা লক্ষ্মীক ভক্তি কৰি থৈ দিব পাৰে, সেই তেজপাতটো মাত্ৰ 2টা দিনৰ ভিতৰত আপোনাৰ হাতলৈ ধন আহি যাব। ক'ৰ পৰা কেনেকৈ ধন আহিব আপুনি নিজেই আচৰিত হ'ব। হয়তো কোনোবাই আপোনাক সহায় কৰিব, নহয় আপুনি য'তেই ধাৰ ঋণ বা টকা পইচা বিচাৰিব তাত আপুনি ধন টকা পইচা পাই যাব। এই উপায় অতি চমৎকাৰী উপায়, কিন্তু উপায়টো কৰোঁতে লক্ষ্মী দেৱীৰ এটা মন্ত্ৰ আপুনি বাৰে বাৰে উচ্চাৰণ কৰি থাকিব লাগিব। এই উপায় হৈছে হঠাৎ ধন প্ৰাপ্তিৰ উপায়। এই উপায় কৰি বন্ধ হৈ থকা পইচাও খুব সোনকালে নিজৰ হাতলৈ আনিব পাৰি, কিন্তু ধনৰ অতি জটিল সমস্যাত পৰিলেহে এই উপায় কৰিব লাগে। এই উপায় অতি শক্তিশালী উপায়। শক্তিশালী উপায় সদায় সৎ কামত কৰিলেহে অধিক সফলতা আহে। ইয়াৰ উপৰিও আপোনাৰ যিকোনো সমস্যা সমাধানৰ বাবে চেষ্টা কৰিও সমাধান কৰিব নোৱাৰিছে যদি, এনে পৰিস্থিতিত ধন টকা পইচাৰ সমস্যাই হওক, লাগিলে ৰোগ ব্যাধিৰ সমস্যাই হওক, নাইবা আপোনাৰ শত্ৰু পাৰিবাৰিক সমস্যাই হওক, যদি সেই সমস্যাৰ কথা ভাবি সপ্তাহৰ এটা দিনত ঘৰতে এগছি বন্তি জ্বলাই তাত অকণমান মৌ ৰস দি 3টা শব্দ উচ্চাৰণ কৰিব পাৰে, তেনে আপুনি যি ভাবি বন্তি জ্বলাব সেই সমস্যা সমাধানৰ পথ 24 ঘণ্টাৰ ভিতৰত পাই যাব। এই আধ্যাত্মিক বন্তি গছৰ ইমানেই শক্তি আছে যে যদি আপুনি নিজৰ সমস্যাৰ বাবে কৰে, তেনে 24 ঘণ্টাৰ ভিতৰত প্ৰমাণ আপুনি নিজেই পাই যাব। গতিকে নিজৰ যিকোনো সমস্যা দূৰ কৰিবলৈ ধন টকা পইচা, পাৰিবাৰিক সমস্যা, শত্ৰুৰ সমস্যা, ৰোগ ব্যাধিৰ সমস্যা, যিকোনো সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আজিৰ ভিডিঅ'টো প্ৰতিজন মানুহৰ বাবেই অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। যিসকলে নিজৰ যিকোনো সমস্যাৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে, তেওঁলোকে যদি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চায়, তেনে নিয়মত কাম দুটা কৰিব পাৰে। চকু মুদি সেই সমস্যাৰ পৰা ৰক্ষা পাই উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, উপায়টো আৰু বন্তি জ্বলোৱাৰ নিয়মটোৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে মাতা লক্ষ্মীক ভক্তি কৰি কমেণ্ট বক্সত জয় মা ধনলক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। প্ৰতিজন ব্যক্তিয়ে ভগৱানৰ সন্মুখত চাকি বন্তি জ্বলায়। নিজৰ ঘৰতেই হওক বা গোসাঁই ঘৰতেই হওক বা কোনোবা মন্দিৰতেই হওক, ভগৱানৰ নামত চাকি বন্তি নিদিয়া হয়তো মানুহ নোলাবই। চাকি বন্তি জ্বলোৱাৰ ক্ষেত্ৰত বাস্তুশাস্ত্ৰত এনে কিছুমান টিপছ বা উপায়ৰ কথা উল্লেখ আছে। সেই নিয়মত জ্বলোৱা এগুচি চাকিয়ে আপোনাৰ জীৱন পৰিৱৰ্তন কৰি দিব পাৰে। সেই বন্তিয়ে আপোনাৰ মনত ভাৱনা যি আছে সেই ভাৱনা সঁচা কৰি দিব পাৰে। আপুনি যি ভাবি বন্তি জ্বলাব সেই ভাৱনা বা আশা সঁচা কৰাত 100% সঁচা হৈ পৰিব। যদি আপোনাৰ জীৱনত পৰিয়ালকেন্দ্ৰিক শত্ৰুতাই আমনি কৰি আছে, যেনে ধৰক পৰিয়ালৰ লোকে আপোনাক অন্যায় কৰে বা আপোনাৰ পৰিয়ালৰ লোকে কোনো গুৰুত্বপূৰ্ণ কথাত বা আলোচনাত আপুনি ভাল কথা ক'লেও আপোনাৰ ওপৰত গুৰুত্ব নিদিয়ে, আপুনি গুৰুত্বহীন বুলি ভাবি অলপ অৱহেলাৰ চকুৰে চায়, নাইবা আপোনাৰ ঘৰখনৰ সদস্যসকলৰ মাজত মনৰ মিল নথকা হৈছে, এনেধৰণৰ সমস্যা সমাধানৰ বাবে মাত্ৰ এগুচি বন্তি আপুনি শুদ্ধভাৱে যদি জ্বলাব পাৰে, এনে সমস্যাৰ পৰা মুক্তি পাব পাৰিব। এই বন্তিগছি আপুনি 3টা সোমবাৰে একেৰাহে জ্বলাব লাগিব। মহাদেৱৰ ওচৰত আপুনি জ্বলাব লাগিব। এনে সমস্যা যদি আপোনাৰ লগত হৈ আছে, তেনে সোমবাৰে পুৱা আপুনি স্নান কৰিব। স্নান কৰাৰ পাছত মহাদেৱৰ চৰণত এগুচি বন্তি জ্বলাই সেই বন্তিগছিত অকণমান মৌ ৰস আৰু কেইটামান চাউল কপাহৰ শলিতাৰে আপুনি জ্বলাই দিব। আপুনি যেতিয়া বন্তিগছ জ্বলাব, তেতিয়া আপোনাৰ মনত থকা সমস্যাখিনিৰ কথা আপুনি মহাদেৱৰ চৰণত বন্তিগছ দি কৈ দিব। একেৰাহে 3টা সোমবাৰে এই কাম যদি কৰে আৰু সেই 3টা সোমবাৰে যদি আপুনি একেটা সমস্যাকে ক'ব পাৰে,
মহাদেৱৰ কৃপাত আপোনাৰ সমস্যা নাইকিয়া হৈ পৰিব। এই গছি বন্তিৰ জৰিয়তে আপোনাক শত্ৰুতা কৰা মানুহৰ সংখ্যা একেবাৰে কমি যাব আৰু সেই শত্ৰুসকলে আপোনাৰ লগত মিত্ৰতা কৰিবলৈ বাধ্য হ'ব। এই গছি বন্তিয়ে আপোনাৰ ঘৰৰ ব্যক্তিসকলৰ মনৰ মিলনত সহায় কৰিব। মনৰ যিকোনো সমস্যা হয় চন্দ্ৰগ্ৰহৰ অশুভ কাৰকৰ বাবে। চন্দ্ৰ পৰিচালিত হয় মহাদেৱৰ দ্বাৰা। চাউল হৈছে চন্দ্ৰগ্ৰহৰ প্ৰতিকাৰ আৰু মৌ হৈছে সম্প্ৰীতিৰ কাৰক। মহাদেৱক যদি সৎভাৱে ভক্তি কৰি এনেকৈ 3টা সোমবাৰে আপুনি বন্তি দিব পাৰে, সেই বন্তিত আপুনি ভিডিঅ'ত কোৱা বস্তুকেইটা দি নিজৰ সমস্যাৰ কথা ক'ব পাৰে, তেনে আপুনি সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। যদি আপোনাৰ ক্ষেত্ৰত আত্মবিশ্বাসৰ প্ৰয়োজন হৈছে, আপুনি যিকোনো ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত অপাৰগ হৈছে, আপোনাৰ মন চঞ্চল হৈ থাকে, কোনো কামত মনটো ধৰি ৰাখিব নোৱাৰা পৰিস্থিতি হৈ থাকে, তেনে আপুনি মংগলবাৰৰ দিনটোত নিজৰ গোসাঁই ঘৰতেই হওক বা কোনো হনুমান মন্দিৰতেই হওক নাইবা হনুমানজীৰ চৰণতেই হওক আপুনি এগুচি বন্তি জ্বলাই তাত 2টা লং আৰু অকণমান কুমকুম বা সেন্দুৰ দি আপোনাৰ সমস্যাৰ কথা প্ৰকাশ কৰক। দেখিব 24 ঘণ্টাৰ ভিতৰত আপোনাৰ সমস্যা হনুমানজীৰ কৃপাত একেবাৰে দূৰ হৈ পৰিব। শিক্ষাৰ ক্ষেত্ৰত যদি কাৰোবাৰ বাধা আহিছে, পঢ়িবলৈ ইচ্ছা নহা হৈছে, পঢ়াৰ প্ৰতি আগ্ৰহ কমি যোৱা পৰিলক্ষিত হৈছে, পঢ়া শুনা জগতখনৰ পৰা আঁতৰি থাকিলেহে ভাল লাগে, এনেধৰণৰ সমস্যাই যদি মনক বিপথে পৰিচালিত কৰিছে, নাইবা আপুনি যদি ভাবে আপুনি বা আপোনাৰ সন্তানৰ জ্ঞান বুদ্ধি চোকা হওক, তেনে বুধবাৰৰ দিনটোত আপুনি এগুচি বন্তি যেনে তেনে হ'লেও জ্বলাব আৰু সেই বন্তি গছি গণেশৰ চৰণত জ্বলাব। সেই গছি বন্তিত এটা সেউজীয়া ইলাচি দি দিব। আপুনি বুধবাৰে দিয়া সেই ইলাচিকেইটা আপুনি গোটাই যাব। প্ৰতিদিনেই বুধবাৰে এগুচিকৈ বন্তি জ্বলাব আৰু এটা ইলাচি দি যাব। সেই এটা ইলাচি আপুনি সাঁচি থৈ যাব, গণেশৰ চৰণতে সাঁচি থৈ যাব। যেতিয়া 10টা বা 11টা ইলাচি হ'ব, তেতিয়া আপুনি সেই ইলাচিকেইটা কোনো গণেশ মন্দিৰত এখন সেউজীয়া কাপোৰত বান্ধি আপুনি থৈ আহিব। ঠিক তেনেকৈ যদি আপোনাৰ ভাগ্যই আপোনাক সহায় নকৰাকৈ থাকে, যেনে ধৰক আপুনি যি কাম কৰিলেও বেমেজালি নুগুচে, সদায় ভাল কামত কিবা নহয় কিবা বেমেজালি হৈ থাকে, বিপদ বিঘিনি আহি আপোনাক ঘাত প্ৰতিঘাত দি থাকে, তেনে প্ৰতি বৃহস্পতিবাৰে জ্বলোৱা বন্তি গছিত আপুনি অকণমান হালধি গুড়ি দি দিব। হালধি হৈছে গুৰুৰ কাৰক। এনে কামৰ ফলত সদায় গুৰু সন্তুষ্ট থাকিব, যিকোনো ক্ষেত্ৰত সুফল আহিব, আপোনাৰ উন্নতি হ'ব। বৃহস্পতিবাৰৰ দিনা বন্তি জ্বলালে তাত অকণমান হ'লেও হালধি গুড়ি দিলে নিজৰ উন্নতিত সফল হ'ব পাৰে। যদি আপোনাৰ জীৱনত ধনৰ সমস্যা হৈ আছে বা ধনৰ সমস্যা আহি থাকে, তেনে শুক্ৰবাৰৰ দিনটোত যি বন্তি জ্বলাব আপুনি, গোসাঁই ঘৰতেই হওক বা কোনো মন্দিৰতেই হওক, সেই বন্তি গছিত 5টা নিখুঁত চাউল আৰু 3টা বা 5টা ধনিয়াৰ গুটি দি বন্তি জ্বলাবলৈ আপুনি চেষ্টা কৰক। আপুনি যেতিয়া বন্তি জ্বলাব তেতিয়া ওম ধনলক্ষ্মী নমঃ মন্ত্ৰটি 3বাৰ বা 5বাৰ জপ কৰিব। আপোনাৰ জীৱনত কেতিয়াও ধনৰ সমস্যা নাহে। ধনৰ ঐশ্বৰ্য দেৱী লক্ষ্মী দেৱীৰ কৃপাত আপুনি কোনোদিন ধনৰ সমস্যাত পৰিব নোৱাৰে এই কামৰ জৰিয়তে। যিজনে প্ৰতি শুক্ৰবাৰে বন্তি জ্বলাওঁতে এই কাম কৰে, তেওঁ ধনৰ ক্ষেত্ৰত সদায় সুখী হৈ থাকিব পাৰে। যদি আপোনাৰ শত্ৰু বেছি, বিভিন্ন প্ৰতিকাৰ কৰিও শত্ৰুৰ পৰা আপুনি দুখ কষ্ট পায়েই থাকিবলগীয়া হৈছে, সেই শত্ৰুক যদি আপুনি বশ কৰি ৰাখিব বিচাৰে, নাইবা আপুনি যদি আপোনাৰ কৰ্মত উন্নতি কৰিব বিচাৰে, কৰ্মৰ ক্ষেত্ৰত আপুনি যি কৰে সেই কৰ্মৰ জৰিয়তে আপোনাৰ সুনাম অনাটো আপুনি কামনা কৰে, আপুনি শনিবাৰে যি বন্তি জ্বলাব সেই বন্তিত কেইটামান ক'লা তিল, 3টা বা 5টা জালুক দি দিব। বাস্তুশাস্ত্ৰ অনুসৰি শনিবাৰে জ্বলোৱা বন্তিত যদি ক'লা তিল আৰু জালুক দিয়া হয়, তেনে সেই ব্যক্তিৰ কৰ্মৰ উন্নতি হয় আৰু শত্ৰু নাশ হয়। শনিদেৱৰ শুভ প্ৰভাৱ থাকে সেই ব্যক্তিৰ ওপৰত। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক ধন টকা পইচাৰ প্ৰাপ্তিৰ বাবে তেজপাতেৰে কি উপায় কৰি ঘৰত ৰাখিব পাৰিলে মাতা লক্ষ্মীৰ কৃপাত আৱশ্যকীয় ধন লাভ কৰিব পাৰে। যদি আপোনাৰ কোনো ক্ষেত্ৰত ধন টকা পইচাৰ অতি আৱশ্যক হৈছে, আপুনি চেষ্টা কৰিছে কিন্তু সেই ধন টকা পইচা সংগ্ৰহ কৰিব পৰা নাই, নাইবা আপোনাৰ ব্যৱসায় বাণিজ্য লাহে লাহে ধন উপাৰ্জন কমি আহিছে, আপোনাৰ হাতৰ পৰা ধন অহাৰ পথবোৰ কমি গৈছে, আপোনাৰ ধনৰ অতি আৱশ্যক হৈছে কিন্তু ধন অহাৰ বাটবোৰ বন্ধ হৈ পৰিছে, তেনে ক্ষেত্ৰত এটা উপায় আপুনি নিশ্চিতভাৱে কৰি উপকৃত হ'ব পাৰে। এই উপায় আপুনি 3টা বুধবাৰে কৰিব লাগিব বাবা গণেশৰ নামত। ধন সম্পদৰ ক্ষেত্ৰত লক্ষ্মী দেৱীৰ লগতে গণেশৰ কৃপা থাকিবই লাগিব, নহ'লে হাতলৈ অহা ধনো হেৰাই যায়। বুধবাৰৰ দিনটোত এটা তেজপাত আপুনি ল'ব
আপুনি যিমান পৰিমাণৰ ধন পালে আপোনাৰ সমস্যাৰ পৰা ৰক্ষা পৰিব পাৰিব, সিমান পৰিমাণৰ ধন সেই তেজপাতত এটা সেউজীয়া কলমেৰে অৰ্থাৎ সেউজীয়া চিয়াহীৰ কলমেৰে আপুনি তেজপাতটোত লিখিব। লিখি বাবা গণেশক এগছি বন্তি জ্বলাই সেই তেজপাতটো বাবা গণেশৰ চৰণত থৈ ওম গণ গণপতিয়ে নমঃ মন্ত্ৰটি 7 বাৰ উচ্চাৰণ কৰিব। ইয়াৰ পিছত সেই তেজপাতটো তেওঁৰ চৰণতে থাকিবলৈ দিব। ঠিক তাৰ পাছৰ বুধবাৰেও একে কামেই কৰিব, সেইটো তেজপাতটো তেনেকৈ গণেশৰ চৰণত ৰাখিব। এনেকৈ আপুনি 3টা বুধবাৰে কৰিব। 3টা বুধবাৰে কৰাৰ পাছত সেই 3টা তেজপাত গোটাই তাত 3টা ইলাচি দি এখন সেউজীয়া কাপোৰেৰে এটা টোপোলা কৰি ঘৰৰ দক্ষিণ পূব কোণত ৰাখি থ'ব। আপুনি উপায় কৰাৰ সময়ত তেজপাতটোত যিমান পৰিমাণৰ ধন লিখিছিল সেই 3টা তেজপাততে সিমান পৰিমাণৰ যাতে ধন লিখে তাৰ প্ৰতি আপুনি ধ্যান দিব। দেখিব খুব কম দিনৰ ভিতৰত আপুনি যিমান পৰিমাণৰ ধন লিখিছিল সেই ধন আপুনি লাভ কৰাৰ সুযোগ পাব আৰু আপোনাৰ সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। এই উপায় অতি প্ৰমাণিত উপায়। এই উপায় কৰি বহু লোক উপকৃত হ'ব পাৰিছে। প্ৰিয় বন্ধু বান্ধৱীসকল, ভগৱানৰ ওপৰত যদি বিশ্বাস ৰাখি আপুনি এইসমূহ কাম কৰিব পাৰে আপোনাৰ সমস্যা অনুসৰি, তেনে আপুনি নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।